আজি আমি এটা এনেকুৱা এটা শৰ্ট ফৰ্ম শিকিম যে মাল্টিপ্লাই কৰাৰ যে যিকোনো আপোনাক যদি দুটা অংক বিশিষ্ট যিকোনো এটা সংখ্যা দিয়ক আপুনি মাল্টিপ্লাই কৰিব পাৰিব কেনেকৈ কৰিব চাওক যদি আপোনাক কোনোবাই কয় যে 202 দি পেলাই আপোনাক 32ক আপোনাক মাল্টিপ্লাই কৰিবলৈ দিলে আপুনি কি কৰিব ডাইৰেক্টলি ইয়াক আপুনি কি কৰিব এই দুটা সংখ্যা আপুনি বাদ দি পেলাই এই 2 দি পেলাই এই 4ক মাল্টিপ্লাই কৰিলে কিমান হৈ যাব 4 হৈ যাব এই 3 দি পেলাই 2ক মাল্টিপ্লাই কৰিলে কিমান হৈ 6 হৈ যাব এতিয়া চাওক এই 2 দি পেলাই আমি এই দুটাক মাল্টিপ্লাই কৰি এইখিনি পাইছো এতিয়া এই দুটা সংখ্যা 20 থকাৰ বাবে এই সংখ্যা আমি আকৌ এবাৰ লিখি দিছো টোটাল আমি দুবাৰ লিখিছো এটি উত্তৰ হৈ গল এটো এতিয়া আমি বেলেগ এটা কৰি চাও যে 2 নম্বৰ অংক ধৰি লওক আপোনাৰ 202 দি পেলাই আপোনাক কি কৰিলে এই 12ক মাল্টিপ্লাই কৰিবলৈ দিলে যদি আপোনাক এনেকুৱা টাইপৰ মাল্টিপ্লাই কোনোবাই দিয়ে তেনহলে আপুনি ডাইৰেক্ট কৰি দিব 2 দি পেলাই 2ক মাল্টিপ্লাই কৰিলে কিমান হৈ যাব 4 হৈ যাব এতিয়া আমি কি কৰিব 1 দি পেলাই 2ক মাল্টিপ্লাই কৰিলে 2 হৈ যাব এতিয়া আপুনি কি কৰিব এটো আপুনি আকৌ এবাৰ লিখি দিয়ক এটো উত্তৰ হৈ গল যদি আপোনাৰ 202 দি পেলাই যিকোনো সংখ্যাক আপোনাক মাল্টিপ্লাই কৰিবলৈ দিয়ক আপুনি 2 ৰে মাল্টিপ্লাই কৰি পেলাই সেইখিনি সংখ্যাকো লিখি দিয়ক উত্তৰ হৈ গল